অগপ ভাতৃ সংগঠন অসম সংখ্যালঘু পৰিষদৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু যোগদান কাৰ্যসূচী আজি ধুবুৰী অগপ জিলা কাৰ্যালয়ত অগপ ভাতৃ সংগঠন আৰু অসম সংখ্যালঘু পৰিষদৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত সভাত প্ৰায় 50জন যুৱকে অগপ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বুলি জানিবলৈ দিয়ে। বিভিন্ন স্তৰৰ আঞ্চলিক কমিটিত আৰু বুথ কমিটিত গঠন কৰি শক্তিশালী কৰি আছে বুলি কলিমুদ্দিন শেখে জানিবলৈ দিয়ে। অগপ ধুবুৰী বিধানসভা সমষ্টিৰ ভেটি শক্তিশালী আছে, গতিকে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত যদি কেন্দ্ৰীয় নেতৃত্বই সুযোগ দিলে অগপ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। বিজেপিৰ পৰা প্ৰতিনিধি দিব পৰা নাই। আমাৰ ইয়াত দুটা ৱাৰ্ড কমিশনাৰ বিজেপিৰ পৰা আছে। এলায়েন্সৰ বাহিৰত বিজেপি এলায়েন্সৰ বাহিৰত আমি খেলি ইয়াত দুটা ৱাৰ্ড কমিশনাৰ আমি যোৱাবাৰ পাইছোঁ। এইবাৰ আমাৰ 40টা মেম্বাৰ পাইছোঁ। আঞ্চলিক এপি মেম্বাৰ আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত পাইছোঁ। কিন্তু এতিয়া আমাৰ লক্ষ্য থাকিব আগমন্ত MLA আমাৰ ভিতৰত লাগিব, আমাৰ দলৰ ভিতৰত লাগিব। আজি আমাৰ ধৰ্মীয় সংখ্যালঘু বিধান পৰিষদৰ প্ৰথম এক্সিকিউটিভ মিটিং হ'ল। আজি 50জন মতন জইন কৰিছে আৰু বিভিন্ন আমাৰ ডিচিশ্যন হ'ল টাউন কমিটি আঞ্চলিক কমিটি বনাবৰ কাৰণে। আগামীতে আমাৰ জইন কাৰ্যসূচী চালু থাকিব। প্ৰত্যেকটো বুথে প্ৰত্যেকটো ৱাৰ্ডে চলি থাকিব। আজি আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সভা এখন আছিলে। এই কাৰ্যনিৰ্বাহক সভাত আমাৰ সাংগঠনিক দিশত বিভিন্ন ধৰণৰ আলোচনা হয়। লগতে আমাৰ ধুবুৰী বিধান পৰিষদৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আজি 40জনমান যুৱ ল'ৰা ছোৱালীয়ে আজি আমাৰ দলত যোগদান কৰে। আগন্তুক 26 বিধানসভা নিৰ্বাচনত আমাৰ দলৰ সংগঠন ধুবুৰী বিধানসভা সমষ্টিত ভেটি শক্তিশালী আছে। আমি বিচাৰিম, সেইটো আমাৰ কেন্দ্ৰীয় সমিতিৰ কথা, আমাৰ এলায়েন্সৰ কথা। যদি আমাক আগন্তুক 26 নিৰ্বাচনত আমাৰ ধুবুৰী সমষ্টি বিধান পৰিষদখন আমাৰ দিয়ে, তেনেহ'লে আমাৰ দল প্ৰস্তুত আছে। আমাৰ ভাতৃভগ্নী সংগঠনৰ লগতে সকলোৱে মিলি এটা দাবী থাকিব, আমাৰ আগন্তুক 26 ধুবুৰী সমষ্টিত চিটটো লাগিব বুলি জনাইছে। আমাৰ বিভিন্ন ধৰণৰ কাম কাজ চলি আছে। আজিৰ যিটো প্ৰস্তাৱ হ'ল আমাৰ ধৰ্মীয় সংখ্যালঘুৰ পৰিষদৰ নগৰ সমিতি, মণ্ডল সমিতি আৰু আঞ্চলিক সমিতি 1 মাহৰ ভিতৰত গঠন কৰা হ'ব। নমস্কাৰ। অইনবিধ দৰে এইবেলিও আমাৰ কাৰ্যসূচী চলি আছে। অসম গণ পৰিষদৰ আণ্ডাৰত যিখিনি